শৃংখল চলিহা এজন অভদ্ৰ মানুহ। গতিকে এই যিজন শৃংখল চলিহা তেওঁক চেণ্ডেলৰ মালা পিন্ধাম বুলি কৈছে, তেওঁ এজন অভদ্ৰ মানুহ। মানসিক বিকাৰ ঘটিছে। মোৰ ধাৰণা হৈছে তেওঁৰ হয়তো মানসিক বেমাৰ হৈছে শৃংখল চলিহাৰ। মোৰ ধাৰণা হৈছে তেওঁৰ হয়তো মানসিক বেমাৰ হৈছে শৃংখল চলিহাৰ। সোণাপুৰৰ চিমেণ্ট ফেক্টৰী চাহুৰ ৬৬ বিঘা মাটিত কেতিয়া উচ্ছেদ চলাব চৰকাৰে? সোণাপুৰৰ উচ্ছেদ অভিযানক লৈ পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নেমচুৰ সভাপতি বদৰুল ইছলামে কয় এনেদৰে। সোণাপুৰত থকা চিমেণ্ট ফেক্টৰী আৰু চাহু উপাধিৰ এগৰাকী লোকে বেদখল কৰি ৰখা ৬৬ বিঘা মাটিত চৰকাৰে কেতিয়া উচ্ছেদ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে নেমচুৰ সভাপতিগৰাকীয়ে। তদুপৰি সোণাপুৰত থকা অজনজাতীয় লোকসকলক কেতিয়া উচ্ছেদ কৰিব সেয়া মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নেমচুৱে। নেমচুৰ সভাপতিগৰাকীয়ে কয় যে যদিহে অজনজাতীয় লোকসকলক উচ্ছেদ নকৰে তেতিয়াহ'লে বুজা যাব ২০২৬ চনত জনজাতি লোকসকলক ব্যৱহাৰৰ বাবেহে চৰকাৰে এই উচ্ছেদ অভিযান চলাইছে। সোণাপুৰ যি বেল্ট ব্লক, এই বেল্ট ব্লকত উচ্ছেদ হৈছে। আমি অলপ ধন্যবাদ জনাইছোঁ। বেছিকৈ ধন্যবাদ নহয়, বেছিকৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই বেল্টত থকা জনজাতীয় বেল্টত থকা যিসকল অজনজাতীয় লোক আছে, যিসকলৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে, যিসকলৰ ইটা ভাটা আছে, যিসমূহ চিমেণ্ট ফেক্টৰী আছে, সেইসমূহ যেতিয়া উচ্ছেদ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লাখ লাখ ধন্যবাদ জনাম। কিন্তু যদি মুখ্যমন্ত্ৰীয়ে ভাবিছে যে এইটো অকল মিয়াক উচ্ছেদ কৰিছোঁ, তেতিয়াহ'লে জনজাতীয় লোকসকলক লৈ ৰাজনীতি খেলাৰ বাবে ২০২৬ চনত এই জনজাতীয় লোকসকলৰ ভোট বিজেপিমুখী হোৱাৰ কাৰণেহে তেওঁ এই উচ্ছেদ কৰা বুলি আমি ধাৰণা কৰিম। আৰু যদি সঁচাই জনজাতীয় লোকসকলৰ স্বাৰ্থত কৰে তেতিয়াহ'লে অজনজাতীয় লোকসকলৰ সকলো তাৰ পৰা উচ্ছেদ কৰিবলৈ আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আনহাতে শৃংখল চলিহা আৰু বিধায়ক আশ্ৰাফুল হুছেইনে কৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে। শৃংখল চলিহা এজন অভদ্ৰ মানুহ। শৃংখল চলিহাৰ মানসিক বিকাৰ ঘটিছে। সোনকালে তেজপুৰ মানসিক চিকিৎসালয়ত আহি চিকিৎসা কৰিব লাগে, থকা খোৱাৰ ব্যৱস্থা কৰি দিব লাগে বুলিও মন্তব্য কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে। অসমৰ এগৰাকী সন্মানীয় বিধায়ক, তেওঁ যি দলৰে নহয়, মই দলৰ ঊৰ্ধত থাকি এটা কথা ক'ব বিচাৰিম যে বিধায়ক আশ্ৰাফুল হুছেইন, সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইনক উজনিলৈ গ'লে আমাৰ কি নাম শৃংখল চলিহা, ভালদৰে নামটো মোৰ মুখস্থ নাই, শৃংখল চলিহা বোলে কোনোবা দলৰ কিবা নেতা হয়, তেওঁলোকক চেণ্ডেলৰ মালা পিন্ধাম বুলি কৈছে। গতিকে এই যিজন শৃংখল চলিহা তেওঁক চেণ্ডেলৰ মালা পিন্ধাম বুলি কৈছে, তেওঁ এজন অভদ্ৰ মানুহ। কাৰণ এজন গণতান্ত্ৰিক দেশৰ, এটা সাংবিধানিক দেশৰ ৰাইজৰ দ্বাৰা, ভোটাৰৰ দ্বাৰা নিৰ্বাচিত এগৰাকী বিধায়কক, সন্মানীয় বিধায়কক যেতিয়া জোতাৰ মালা, চেণ্ডেলৰ মালা পিন্ধাম বুলি কয়, তেওঁ কেতিয়াও ভদ্ৰ মানুহ হ'ব নোৱাৰে। অভদ্ৰ মানুহ হোৱাৰ কাৰণে অভদ্ৰ ভাষা ওলায়। ভাল মানুহে ভাল ব্যৱহাৰ কৰে আৰু ভাল আচৰণ কৰে, ভাল কথা কয়। গতিকে অভদ্ৰ মানুহে সদায় অভদ্ৰ কথা কয়। মোৰ ধাৰণা হৈছে তেওঁৰ হয়তো মানসিক বেমাৰ হৈছে শৃংখল চলিহাৰ। আৰু মই অনুৰোধ জনাম, তেওঁ অসমৰে যিহেতু বাসিন্দা, তেওঁ তেজপুৰ মানসিক চিকিৎসালয়ত আহি চিকিৎসাধীন কৰিব লাগে। আৰু যদি ইয়াত থকা মেলাৰ কিবা সুবিধা কৰিব দিলে লাগে, মই সুবিধা কৰি দিম। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক এনি।